এই মুহূৰ্তত দিবলৈ ওলাইছো এক পলিটিকেল নিউজ। ধৰ্মীয় সংখ্যালঘু বসতি প্ৰধান সমষ্টিৰ কংগ্ৰেছ আৰু AIUDF দলৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা D-Live 365ৰ হাতত আহি পৰিছে। গৌৰীপুৰ সমষ্টিত কংগ্ৰেছৰ প্ৰাৰ্থী আব্দুছ সুবহান আলী চৰকাৰ বনাম AIUDFৰ নিজানুৰ ৰহমান। মন্টিয়া সমষ্টিত কংগ্ৰেছৰ প্ৰাক্তন সাংসদ আব্দুল খালেক বনাম AIUDFৰ হাফিজ ৰফিকুল ইছলাম। চেঙা সমষ্টিত কংগ্ৰেছৰ আব্দুল ৰহিম আহমেদ বনাম আশৰাফুল হুছেইন AIUDFৰ। পাকা বেতবাৰী সমষ্টিত কংগ্ৰেছৰ জাকিৰ হুছেইন সিকদাৰ বনাম AIUDFৰ মীনাক্ষী ৰহমান। ৰূপহীয়াত সমষ্টিত কংগ্ৰেছৰ নুৰুল হুদা বনাম AIUDFৰ আমিনুল ইছলাম। চামগুৰি সমষ্টিত কংগ্ৰেছৰ তানজিল হুছেইন। পৰৱৰ্তী প্ৰতিবেদনত প্ৰকাশ পাব ধুবুৰী, গোলকগঞ্জ, বীৰসিং জৰুৱা, মানকাছাৰ, বিলাচীপাৰা, পূব গোৱালপাৰা, জলেশ্বৰ সমষ্টিৰ সম্ভাৱ্য প্ৰাৰ্থীৰ তালিকা। ৰূপহীয়াত, পাকা বেতবাৰী, চেঙা, গৌৰীপুৰ আদি সমষ্টিৰ ক্ৰমে নুৰুল হুদা, জাকিৰ হুছেইন সিকদাৰ, আব্দুল ৰহিম আহমেদ, আব্দুছ সুবহান আলী চৰকাৰ যিহেতু বিধায়ক হৈ আছে, গতিকে এইসকলৰ প্ৰাৰ্থিত্ব প্ৰায় চূড়ান্ত আৰু আব্দুল খালেক যিহেতু জ্যেষ্ঠ কংগ্ৰেছী আৰু প্ৰাক্তন সাংসদ। আনফালে ৰকিবুল হুছেইনৰ পুত্ৰৰ সুবাদতে প্ৰাৰ্থিত্ব লাভ কৰাৰ পূৰ্ণ সম্ভাৱনা আছে তানজিল হুছেইনৰ বুলি এক নিৰ্ভৰযোগ্য সূত্ৰত প্ৰকাশ। নিউজ ডেস্ক ৰিপৰ্ট D-Live 365।